এইটো চোৱা সামবিন 500cc ডেক বিটেন এয়াৰ চেন নাই বেল নাই পপুলাৰ সাফটিংৰ বাইক ইয়াত চেন নাই বেল নাই আৰু সাফটিং পপুলাৰ সাপৰ দি বাইক চলিছিল আৰু এইখন হৈছে নৰ্টন 500cc ডেক বিটেন নৰ্টন এইখন হৈছে BSA M20 500cc ডেক বিটেন এইখন হৈছে BSA 650cc ডেক বিটেন ডাবল সাইলেন্সাৰ ডাবল প্লাগ এৰিয়েল ৰেড হন্ডাৰ সোলে মুভি চাইছে সোলে মুভিত অমিতাভ বচ্চন ধৰ্মেন্দ্ৰ সাইডত গাৰ্ড লগাই যে চলাই যে এইখন বাইক এৰিয়েল ৰেড হন্ডাৰ এইখন হৈছে বাজাজ এইখন হৈছে BSA M20 500cc দুয়ো পিয়ানো 200 বছৰ আগত এইটো পিয়ানো হয় 1839 এর গ্যান পিয়ানো এইটো এগুলা রেস্টোর করা হবে এইগুলা পিয়ানো আগৰ ন পিয়ানো একচুয়ালি এটো হ্যান্ড গিয়ার বেল ড্রাইভ জিস ব্রেক কি সাইলেন্সার সব আছে ইয়ার সেকেন্ড ওয়ার্ল্ড ওয়ার টাইমত ব্যবহার হোৱা সাইকেল এইটো চোৱা এখন দ্বিতীয় বিশ্বযুদ্ধ সময় ব্যবহার হোৱা সাইকেল সময় ব্যবহার হোৱা সাইকেল এই বাইকসমূহ সাইকেলসমূহ কি ধুনীয়াকৈ সজাই থোৱা আছে সব গতিকে আপোনাৰ কাজিৰঙালৈ আহিলে এইবোৰ ঠাইলৈ সেইকাৰণে মই কওঁ আহিবলৈ কাৰণ খুব এইবোৰ চাব লগা বস্তু আছে শিকিবলগীয়া বস্তু আছে চাবলগীয়া বস্তু আছে সকলোৱে নিশ্চয়কৈ আহিব দেখুৱাই আছোঁ এইখন আপোনাৰ ফল্ডিং চাইকেল আৰু এইখন চাইকেল আপোনাৰ বিশ্বযুদ্ধ সময় ব্যৱহাৰ হোৱা চাইকেল চব কি ধুনীয়াকৈ ফল্ডিং কৰি দিলে তেখেতে চাইকেলখন এইদৰে ফল্ডিং কৰি দিলে চাইকেলখন গাড়ীৰ সমান্তৰালকৈ ইয়াত আমি বাইকো দেখিবলৈ পাইছোঁ আমি এইবোৰ নৰ্টন মটৰচাইকেল আপোনাৰ 1938ৰ মডেল এইবোৰ চব কি ধুনীয়া ধুনীয়া বাইকৰ কালেকশ্যন আৰু জানি আচৰিত হ'ব ইয়াত যিবোৰ বাইকৰ কালেকশ্যন আছে সেইবোৰ আপোনাৰ হয়তো আপোনাৰ মানে বিশ্বযুদ্ধ সময়ৰ কালেকশ্যন দ্বিতীয় যুদ্ধ আপোনাৰ ধৰক দ্বিতীয় বিশ্বযুদ্ধ এইবোৰ চব চাইকেল বাইকৰ এটা মডেল যেতিয়া চাগে প্ৰথম বাইক ওলাইছে এই এনেদৰে চাগে নিৰ্মাণ কৰা হৈছিল খুব ধুনীয়া পৰিৱেশটো বিভিন্ন ধৰণৰ বাইকৰ মডেল আছে স্কুটাৰৰ মডেলবোৰ চব দেখিলে গম পায় কিমান পুৰণা এইবোৰ সাধাৰণতে অকল বাইক স্কুটাৰ এইবোৰে নহয় বাইক বা গাড়ী বা চাইকেল এইবোৰে নহয় ইয়াত সজাই থোৱা আছে বিভিন্ন ঠাইৰ পৰা তেওঁলোকে কালেকশ্যন কৰা ঘড়ীসমূহ বিভিন্ন ঠাইৰ ঘড়ী এয়া কেৱল এক জেগাৰ পৰা অনা ঘড়ী নহয় বিভিন্ন ঠাইৰ ঘড়ী বা টিভিসমূহ আগৰ পুৰণা টিভিসমূহ তেওঁলোকে ইয়াত কালেকশ্যন কৰি থৈছে ধুনীয়াকৈ সজাই থৈছে ৰেডিঅ'সমূহ সজাই থৈছে টাইপ ৰাইটাৰ দেখিবলৈ পাইছোঁ ইয়াত তেওঁ সজাই থৈছে ধুনীয়াকৈ আৰু এইবোৰ লাইট বা পুৰণা দিনৰ ফেন আগৰ দিনৰ ফেনটো আপোনাৰ হাতেৰে ঘূৰোৱা হয় সেনেকুৱা ফেনো ইয়াত আছে বা টেলিফোন দেখিছোঁ পুৰণা এই টেলিস্থানটো আমি ইমানতে সামৰণি মাৰিছোঁ পুনৰ কৈছোঁ কাজিৰঙালৈ আহিলে এইসমূহ ঠাইলৈ আহিব ওচৰতে আছে যিহেতু গোলাঘাটৰ ফালৰ পৰা আহিলে কাজিৰঙা গেট পোৱাৰ আগতে এইবোৰ ঠাই পাই যায় এইবোৰ ঠাইতো সোমাই চাই যাব পাৰে খুব ধুনীয়া পৰিৱেশ আৰু তেওঁলোকেও উৎসাহ পাব কাম কৰি যাবলৈ কাৰণ তেওঁলোকে বহুত কষ্টৰে বহু দূৰ দূৰণিৰ পৰা তেওঁলোকে এই গাড়ী বাইকসমূহ তেওঁলোকে কালেকশ্যন কৰিছে আৰু ইয়াৰ যিটো পৰিৱেশ মই কৈছোঁ খুব ধুনীয়া পৰিৱেশ যুদ্ধৰ সময়ত যেতিয়া ধৰক প্লেন শ্লেনবোৰ যেতিয়া উৰে ফ্লাইটৰ সময়ত তেতিয়া এই যুদ্ধৰ চাইৰেনবোৰ এনেকৈ বজোৱা আছিলে এইটো আপোনাৰ দ্বিতীয় বিশ্বযুদ্ধ বিশ্বযুদ্ধ সময়ৰ এইটো এটা চাইৰেন হয় সেইখিনি সময়ত যুদ্ধ লগা সময়ত এইদৰে চাইৰেন বজাই কিনে কথাটো কোৱা হয়